বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বকুলৰ গধূলিত বকুলৰ তলতেই বহি নিজৰেই গীত শুনি হৃদয় জোকাৰি সপোনতে উটি ভাহি ফুৰিলে গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক নাট্যকাৰ তফজ্জুল আলীয়ে। আমি বাটে পথে যেতিয়া ফুৰিবলৈ যাওঁ, কোনো অনুষ্ঠানত যেতিয়া উপস্থিত হওঁ, তাৰ মাজতো বহু শিল্পী থাকে, বহু গীতিকাৰ থাকে, বহু নাট্যকাৰ থাকে। সেইসকলে তেওঁলোকক হয়তো শিকাই দিয়া নাছিল একো, কিন্তু শিকনিৰ বাটটো তেওঁলোকৰ আগত মুকলি কৰি দিছিল, যিটো কথাই মোক বৰ আনন্দিত কৰিছিল বুলি ক'ব পাৰি। এক বৰ্ণাঢ্য আৰু বৰ্ণময় আয়োজনেৰে শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজৰ সহযোগত জাউতি যুগীয়া সুৰৰ অমিয়াৰ সদস্যসকলে এই জীৱন শিল্পীগৰাকীক জনালে সম্বৰ্ধনা। গালেমুখে সানি দিলে বকুলৰ গোন্ধ। অনুপজ্যোতি চৌধুৰী আৰু মলয়া গোস্বামীৰ কবিতা আবৃত্তিৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে অসীম কুমাৰ কাজীয়ে। শেৱালি পাহিৰ কথা কোনে শুনে, তথাপি মানুহ আছিল, তেওঁ ভাল পোৱা মানুহে তেওঁক নাট্য সন্মিলনীৰ গৰিবঠা ধৰাই দি কৈছিল, এনিশাৰ শেৱালিক নিশা নিয়ৰত কিতা দুবৰীয়েতো নিদিয়ে এৰি। ককা, মই কাইলৈ ডাঙৰ হ'ম, এই দেশ নকৈ সজাই তুলিম, চোতালে মজিয়াই বহি মিলি জুলি হেঁপাহতে একতাৰ বন্তি জ্বলাম। ককা, মই জীৱনৰ জয় গান গাম। অকণিহিয়াৰ এধানি মৰম লোবা অকপতে পৰম পিতাক প্ৰাৰ্থনা জনাইছো, তুমি কুশলে থাকা, আমাৰ বাবে গীত ৰচিবলৈ তুমি দীৰ্ঘায়ু হোৱা। তফজ্জুল আলী অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতেই লিখিছিল জীৱনৰ প্ৰথম গীতটো শক্তিময় অসমী জননী। সৰুতেই তফজ্জুল আলী লগ পাইছিল বিষ্ণুপ্ৰসাদ ৰাভাক। তাৰ পিছত গীত আৰু সুৰৰ মাজত পাৰ হৈছিল বহুদিন বহু ৰাতি। পূৰবী শৰ্মাই বেহেলা বাদনেৰে সৰুকালৰ বকুলৰ গোন্ধ শুনা কথাবোৰ আকৌ সোঁৱৰাই দিয়ালে। 1950 চনৰ কথা। কটন কলেজত পঢ়ি থকা সময়ছোৱাতে লগ লাগিল তফজ্জুল আলী, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু জ্যোতিৰ্ময় কাকতি। পুৰুষোত্তম দাসে তিনিওজনকে আখ্যা দিলে ত্ৰিমূৰ্তি বুলি। সৃষ্টি হ'ল বহু কালজয়ী গীতৰ। বকুলৰ গধূলিত এই ত্ৰিমূৰ্তিৰে এজন জ্যোতিৰ্ময় কাকতিয়ে গালে খেয়ালি মোৰ মনৰ আকাশ। তফজ্জুল আলী কেৱল গীতিকাৰেই নহয়, বেড নম্বৰ 5, নেপাতি কেনেকৈ থাকোঁ, ছবিৰ মানুহ, বাসন্তীৰ বিয়া আৰু কৰি কমল এই 5খন নাটকৰে অসমীয়া নাট্য সাহিত্যলৈ তেওঁৰ অফুৰন্ত অৱদান। 1959 চনৰ পৰা 64 চনলৈ অসম নাট্য সন্মিলনৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সম্পাদক। সুৰকাৰ তেওঁৰ আন এক পৰিচয়। বকুলৰ তলতেই তফজ্জুল আলীৰ গীত গালে কণিকা ভট্টাচাৰ্য, পুলক বেনাৰ্জী আৰু হাছিনা হাজৰিকাই।
পুতলা ঘৰ, সোণৰ হৰিণ, মৃত্যুহীন জীৱন আৰু অনল কথাছবিৰ তেওঁ আছিল সংগীত পৰিচালক। আই মোৰ জনমে জনমে কথাছবিৰ তেওঁ লিখা গীত গালে বকুলৰ তলত সংগীতা কাকতিয়ে। গীত আৰু সুৰকেই বিচাৰি ফুৰাই জীৱন শিল্পীগৰাকীয়ে 1948 চনতেই অনাতাঁৰ কেন্দ্ৰযোগে গীত পৰিৱেশন কৰিছিল। ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত সংগম আলোচনীৰ সম্পাদকো আছিল তেওঁ। বকুলৰ তলত 4 ছেপ্টেম্বৰৰ সন্ধ্যা স্বমহিমাৰে মহিমামণ্ডিত এই শিল্পীগৰাকীৰ জীৱনক আলোকপাত কৰি প্ৰকাশ কৰা পুস্তিকাখন উন্মোচন কৰে নিবন্ধকাৰ হীৰেন্দ্ৰনাথ দত্তই। গাঁৱৰ জীয়ৰী সপোন সুন্দৰী গুণদা দাস কোঁৱৰে উন্মোচন কৰে তফজ্জুল আলীৰ নিৰ্বাচিত গীতৰ সংকলন বহুদিন বকুলৰ গোন্ধ পোৱা নাই। তফজ্জুল আলী শ্ৰদ্ধা ভাজনিছো, গীতাঞ্জলি আপোনাক জনালে সশ্ৰদ্ধ প্ৰণাম। বকুলৰ গোন্ধ ল'বলৈ